শ্ৰদ্ধাৰ গাঁওবাসী ৰাইজ, আপোনালোকক আমাৰ প্ৰশাসনৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ, আপোনালোকে নিজৰ সুৰক্ষিত স্থানত থাকিব বুলি অনুৰোধ জনোৱা হৈছে। কিয়নো বনাঞ্চলৰ পৰা এটা বনৰীয়া মহ আহি আমাৰ জামুগুৰি সাপ্তাহিক বজাৰৰ কাষত থকা জাতীয় বিদ্যালয়ৰ কাষত নিশাটো থাকিল আৰু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ পুলিচ প্ৰশাসনৰ জৰিয়তে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনোৱা হৈছে। মহটোৱে আপোনালোকৰ হয়তো কাৰোবাক ক্ষতি সাধন কৰিব পাৰে, সেয়েহে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে নিজৰ সুৰক্ষিত স্থানত থাকিব বুলি। ধন্যবাদ। ৰাইজক আমি প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, এটা বনৰীয়া মহ আহি আপোনালোকৰ কাষত থকা ধাননি পথাৰত স্থান গ্ৰহণ কৰিছে, গতিকে আপোনালোকে নিজৰ সুৰক্ষিত স্থানত থাকিব বুলি অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। কিয়নো বনাঞ্চলৰ পৰা এটা বনৰীয়া মহ আহি আপোনালোকৰ কাষত থকা ধাননি পথাৰৰ মাজত স্থান গ্ৰহণ কৰিছে, সেয়েহে অনুৰোধ জনোৱা হৈছে এটা বনৰীয়া মহ আহি আপোনালোকৰ কাষত থকা ধাননি পথাৰৰ মাজত স্থান গ্ৰহণ কৰি আছে। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আৰু পুলিচ ডিপাৰ্টমেণ্টৰ মানুহৰ যৌথ অভিযানত মহটো কাজিৰঙা ফৰেষ্ট অভয়াৰণ্যলৈ সুৰক্ষিতভাৱে থাকিবলৈ অনুৰোধ জনোৱা হৈছে। এই মহটো কাজিৰঙা অভয়াৰণ্যলৈ খেতি পঠাবৰ বাবে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু পুলিচৰ সহযোগিতাত চেষ্টা চলাই থকা হৈছে। এই সময়ছোৱাত যাতে আপোনালোকে ৰাস্তা তিনিআলি ঘৰৰ পদূলিত জোন পাতি হাই হুলস্থুল নকৰি সুৰক্ষিতভাৱে মহটো কাজিৰঙা অভয়াৰণ্যলৈ পঠাবৰ বাবে থাকিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। শ্ৰদ্ধাৰ গাঁওবাসী ৰাইজ, আপোনালোকক আমাৰ প্ৰশাসনৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ, আপোনালোকে নিজৰ সুৰক্ষিত স্থানত থাকিব বুলি অনুৰোধ জনোৱা হৈছে। কিয়নো বনাঞ্চলৰ পৰা এটা বনৰীয়া মহ আহি আমাৰ জামুগুৰি সাপ্তাহিক বজাৰৰ কাষত থকা জাতীয় বিদ্যালয়ৰ কাষত নিশাটো থাকিল আৰু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ পুলিচ প্ৰশাসনৰ জৰিয়তে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনোৱা হৈছে। মহটোৱে আপোনালোকৰ হয়তো কাৰোবাক ক্ষতি সাধন কৰিব পাৰে, সেয়েহে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে নিজৰ সুৰক্ষিত স্থানত থাকিব বুলি। ধন্যবাদ। ৰাইজক আমি প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, এটা বনৰীয়া মহ আহি আপোনালোকৰ কাষত থকা ধাননি পথাৰত স্থান গ্ৰহণ কৰিছে, গতিকে আপোনালোকে নিজৰ সুৰক্ষিত স্থানত থাকিব বুলি অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। কিয়নো বনাঞ্চলৰ পৰা এটা বনৰীয়া মহ আহি আপোনালোকৰ কাষত থকা ধাননি পথাৰৰ মাজত স্থান গ্ৰহণ কৰিছে, সেয়েহে অনুৰোধ জনোৱা হৈছে এটা বনৰীয়া মহ আহি আপোনালোকৰ কাষত থকা ধাননি পথাৰৰ মাজত স্থান গ্ৰহণ কৰি আছে। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আৰু পুলিচ ডিপাৰ্টমেণ্টৰ মানুহৰ যৌথ অভিযানত মহটো কাজিৰঙা ফৰেষ্ট অভয়াৰণ্যলৈ সুৰক্ষিতভাৱে থাকিবলৈ অনুৰোধ জনোৱা হৈছে। এই মহটো কাজিৰঙা অভয়াৰণ্যলৈ খেতি পঠাবৰ বাবে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু পুলিচৰ সহযোগিতাত চেষ্টা চলাই থকা হৈছে। এই সময়ছোৱাত যাতে আপোনালোকে ৰাস্তা তিনিআলি ঘৰৰ পদূলিত জোন পাতি হাই হুলস্থুল নকৰি সুৰক্ষিতভাৱে মহটো কাজিৰঙা অভয়াৰণ্যলৈ